বৰক্ষেত্ৰত সমুখ সমৰত কংগ্ৰেছ বিজেপি ভাংনামাৰীত জিলা পৰিষদৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদন নামিল বিজেপিৰ কৰ্মী কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল পঞ্চায়ত নিৰ্বাচন সমাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিছে নিৰ্বাচনৰ বতাহ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱা খেল একে ৰাজনীতি আৰম্ভ হৈছে বৰক্ষেত্ৰৰ চৰাঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীক লক্ষ্য কৰি বিৰূপ মন্তব্য কৰি চৰ্চাত আছে ভাংনামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল মজিদ কিছুদিন পূৰ্বে শিয়ালমাৰীৰ আঞ্চলিক হাইস্কুলৰ বাৰ্ষিক অধিৱেশনত ভাংনামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল মজিদে কৈছিলে যে বিজেপি নেতাই চৰাঞ্চলত কাৰ্টুনে মদ যোগান ধৰি চৰাঞ্চলৰ যুৱ প্ৰজন্মক মদাহী সজাইছে কংগ্ৰেছ নেতাজনৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিজেপিৰ কৰ্মকৰ্তাসকল মংগলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত চৰাঞ্চলৰ সচেতন ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ চৰাঞ্চলৰ যুৱ প্ৰজন্মক লৈ কৰা এনে মন্তব্যৰ পিছতে ওলাই আহে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ লগতে চৰাঞ্চলৰ সচেতন ৰাইজ আব্দুল মজিদ গো বেক আব্দুল মজিদ মুৰ্দাবাদ আব্দুল মজিদৰ দাদাগিৰি নচলিব চৰাঞ্চলক কৰা অপমান সহ্য কৰা নহব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাংনামাৰীৰ সাপ্তাহিক বজাৰ প্ৰাংগণত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে ভাংনামাৰী আৰক্ষী থানাত উপস্থিত হৈ কংগ্ৰেছ নেতা তথা জিলা পৰিষদৰ প্ৰাক্তন সদস্যজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ মণ্ডল বিজেপিৰ কেইবাজনো স্থানীয় নেতা এখন হাইস্কুল অধিৱেশনত প্ৰাক্তন জিলা পৰিষদ আব্দুল মজিদ তেখেতে বক্তব্যৰ জৰিয়তে আমাৰ চৰ অঞ্চলৰ সমূহ ৰাইজক তথা বিশেষকৈ যুৱ সমাজক বিভিন্ন ধৰণৰ হয়তো কথা কৈ বিভ্ৰান্তি কৰিছে তাৰ মূল কথাটো হৈছে সিপাৰৰ পৰা বিজেপি নেতাই কাৰ্টুনে মদ যোগান ধৰি মদাহী বনোৱাৰ লগতে চৰিত্ৰ স্খলন হোৱা বুলি তেওঁ অভিযোগ কৰিছে এই কথাটো আমি চৰ অঞ্চলৰ সমূহ ৰাইজে তথা যুৱ সমাজে ধিক্কাৰ দিছোঁ ইয়াৰ পৰা আমি তেওঁক ক্ষমা খুজিব কাৰণে আহ্বান জনাইছোঁ অনাগত দিনত যিকোনো শিক্ষা অনুষ্ঠানৰ লগত জড়িত যিকোনো ৰাজহুৱা সভাত তেখেতক নিষিদ্ধ কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক আমি এখন হয়তো আইনী ব্যৱস্থাত গৈ আমি আজি হয়তো ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিম কিছু সময়ৰ পিছতে অনাগত দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়াত এখন হয়তো সাধাৰণ সভা কৰি এখন কমিটি কৰা হয় ইয়াৰ জৰিয়তে সেই কমিটিকো যাতে মজিদক তাৰ পৰা বহিষ্কাৰ যদিও ৰাখিছে তাৰ পৰা বহিষ্কাৰ কৰিব লাগে অন্যথাই আমি ইয়াতকৈ বেছি হয়তো জংগী হিচাপে যাতে আমি যাব নালাগে শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য থাকিম চৰ অঞ্চলৰ যিকোনো শিক্ষানুষ্ঠানৰ লগত জড়িত ৰাজহুৱা সভাত তেওঁক বয়কট কৰিব লাগে এইখিনি আমাৰ দাবী বিজেপি দলৰ এই প্ৰতিবাদৰ পিছত ভাংনামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল মজিদে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় মুকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট এম ভিলা